নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুগৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। চুবুৰীয়া দেশ পাকিস্তানত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এটা জনজাতীয় সংগঠনে শান্তি সৌধ উলিয়াইছিল সমগ্ৰ অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ বাবে, শান্তি হিংসা বন্ধ কৰাৰ দাবীত তেওঁলোকে শান্তি সমদল কৰিছিল আৰু সেই সময়তে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। 7গৰাকী লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈ পৰিছে অঞ্চলটোত। ইয়াৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আৰক্ষী মোতায়েন কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অঞ্চলটোত। হাই এলাৰ্ট জাৰি কৰিছে এই মুহূৰ্তত হৈছে জনাইছোঁ বিব্ৰেকিং এই মুহূৰ্তত। আঞ্চলৰ সৈতে গৰম ঘটনা হৈ পৰিছে। 18গৰাকীতকৈ অধিক লোক পাকিস্তানৰ শান্তি ৰেলীত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা আৰু এই পৰ্যন্ত 7জনৰ মৃত্যুৰ খবৰ আহি পৰিছে। পাকিস্তানৰ শান্তি ৰেলীত বৃহৎ অশান্তিৰ সৃষ্টি হৈছে, বৃহৎ অঘটন। 18জনতকৈ অধিক লোক আহত হৈ পৰিছে। ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে পাকিস্তানত। ভয়াৱহ বিস্ফোৰণৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। কোনে এই আক্ৰমণ সংঘটিত কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিন্তু ভয়ংকৰ আক্ৰমণৰ ঘটনা পাকিস্তানৰ খাইবাৰ পাখতুনখাৰ কাবাল চহৰত এই ঘটনা সংঘটিত হৈছে। ছাত্ৰ আমন জিৰ্গা নামৰ এটা স্থানীয় পৰিষদে উলিয়াইছিল শান্তি ৰেলী আৰু অঞ্চলটোৰ শান্তি প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে শান্তি ৰেলী উলিয়াইছিল। ভয়ংকৰ ঘটনা ইয়াৰ পিছতে সংঘটিত হৈছে। ভয়ংকৰ ঘটনাৰ পিছতে আৰক্ষী আৰু সেনাই ঘেৰি ধৰিছে সমগ্ৰ অঞ্চল এলাৰ্ট জাৰি কৰা হৈছে। সমগ্ৰ অঞ্চল এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু সমগ্ৰ অঞ্চলটোত এতিয়া আৰক্ষীয়ে CCTV ফুটেজ সংগ্ৰহ কৰিছে। কোনে ঘটনা সংঘটিত কৰিছে এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই। কোনটো সংগঠনে এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। অঞ্চলটোত চলি থকা দীৰ্ঘদিনীয়া অশান্তিৰ সৃষ্টি হৈ আহিছিল। এই অশান্তিৰ প্ৰতিবাদত তেওঁলোকে সাব্যস্ত কৰিছিল, প্ৰতিবাদ শান্তি সমদল উলিয়াইছিলে যাতে সেই অঞ্চলটোত শান্তি ঘূৰি আহে, যাতে অশান্তিৰ সৃষ্টি নহয়। তাৰ বাবে এটা জনজাতীয় সংগঠনৰ ফালৰ পৰা তাতে প্ৰতিবাদী সমদল উলিওৱা হৈছিলে, শান্তি সমদল উলিয়াইছিলে তেওঁলোকে আৰু মৌনভাৱে তেওঁলোকে গৈছিলে সমদল উলিয়াই। আৰু সেই সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ছাত্ৰ আমন জিৰ্গা নামৰ এটা স্থানীয় পৰিষদৰ ফালৰ পৰা শান্তি ৰেলী উলিওৱা হৈছিলে। ৰেলীৰ সময়তে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই ফটোৰ সৈতে দৃশ্যাংশ আমি দেখুৱাইছোঁ। পাকিস্তানৰ শান্তি ৰেলীত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। এই পৰ্যন্ত 7জনৰ মৃত্যুৰ খবৰ আহি পৰিছে। 18জনতকৈ অধিক লোক আহত হৈ পৰিছে আৰু ভয়াৱহ বিস্ফোৰণৰ কথা কোনেও স্বীকাৰ কৰা নাই। এই পৰ্যন্ত কোনে ঘটনা সংঘটিত কৰিছে জানিব পৰা হোৱা নাই। পাকিস্তানৰ খাইবাৰ পাখতুনখাৰ কাবাল চহৰত এই ঘটনা সংঘটিত হৈছে। ছাত্ৰ আমন জিৰ্গা নামৰ এটা স্থানীয় পৰিষদৰ ফালৰ পৰা উলিওৱা হৈছিল শান্তি সমদল আৰু তাৰ পিছত ঘটনাৰ পিছতে আৰক্ষী আৰু সেনাই ঘেৰি ধৰিছে সমগ্ৰ অঞ্চল। দৃশ্যাংশ দেখুৱাইছোঁ ভয়ংকৰ ঘটনা। পাকিস্তানত শান্তি ৰেলীৰ মাজতে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু 7জনৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। 18জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে আৰু আহতসকলক তৎক্ষণাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পাকিস্তানৰ উত্তৰ যি পশ্চিমাঞ্চলৰ যি খাইবাৰ পাখতুনখা প্ৰদেশ আছে, খাইবাৰ পাখতুনখা প্ৰদেশত শান্তি ৰেলীৰ মাজতেই সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। 7জন লোকৰ মৃত্যুৰ খবৰ আমি লাভ কৰিছোঁ আৰু 18জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটো তীব্ৰ আতংক আৰু চাঞ্চল্য বিৰাজ কৰিছে আৰু স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি ছাত্ৰ জিলাৰ কাবাল চহৰত ছাত্ৰ আমন জিৰ্গা নামৰ স্থানীয় জনজাতীয় পৰিষদে আয়োজন কৰিছিল শান্তিৰ ৰেলী আৰু শান্তি ৰেলীৰ সময়তে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ৰেলীত অংশগ্ৰহণকাৰীসকলে অঞ্চলটোত শান্তি প্ৰতিষ্ঠা আৰু হিংসা বন্ধ কৰাৰ দাবীত শ্লোগান দিছিলে। শান্তি ৰেলী তেওঁলোকে উলিয়াইছিলে। অঞ্চলটোৰ দীৰ্ঘদিনৰ পৰা যি অশান্তিৰ সৃষ্টি হৈ আহিছিলে আৰু সেই শান্তি প্ৰতিষ্ঠা আৰু হিংসা বন্ধ কৰাৰ দাবীত শ্লোগান প্ৰদান কৰিছিলে আৰু সেই সময়তে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। কোনে এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰিলে এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই আৰু আৰক্ষীৰ ফালৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। তাতে সমগ্ৰ অঞ্চল জুৰি আৰক্ষী কটকটীয়া নিৰাপত্তা আৰক্ষীয়ে বেৰি ধৰিছে। সমগ্ৰ অঞ্চল চিল কৰি দিয়া হৈছে আৰু তদন্ত আৰম্ভ কৰিছে। সকলো CCTV ফুটেজ তাত নিৰীক্ষণ কৰা হ'ব। সতৰ্কীয়ে জনাইছে প্ৰাৰম্ভিক তথ্য অনুসৰি বিস্ফোৰণত 7জন লোকৰ মৃত্যু হৈ পৰিছে, 18জন লোক গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু আহতসকলক তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে, য'ত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাটো একাংশৰ মতে আত্মঘাতী আক্ৰমণ হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আত্মঘাতী আক্ৰমণ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশৰ মতে, কিন্তু এতিয়ালৈকে কোনো এই আক্ৰমণৰ সন্দৰ্ভত কোনো চৰকাৰী নিশ্চিতকৰণ প্ৰকাশ হোৱা নাই। চৰকাৰে কোনো ধৰণৰ নিশ্চিত কৰা নাই। এয়া আচলতে কেনেধৰণৰ আক্ৰমণ চলিছিলে, কোনে আক্ৰমণ কৰিছে এই সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ উত্তৰ দিয়া হোৱা নাই, স্পষ্টীকৰণ দিয়া হোৱা নাই। বিস্ফোৰণৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ সৈতে জড়িত লোকসকলক
চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা। সমগ্ৰ অঞ্চল চিল কৰি দিয়া হৈছে, আৰক্ষীৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা চিল কৰি দিয়া হৈছে। তাত নিৰাপত্তাৰক্ষীয়ে গিজগিজাই আছে, সমগ্ৰ অঞ্চল চিল কৰি দি তাত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যোৱা কেইবামাহ ধৰি স্বাত অঞ্চলত নিৰাপত্তাজনিত পৰিস্থিতি যথেষ্ট অৱনতি ঘটিছে আৰু এই বিস্ফোৰণৰ পিছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে, আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে আৰক্ষী আৰু সেনা, অন্যান্য যি আইন শৃংখলা বাহিনী আছে, এই আইন শৃংখলা বাহিনীয়ে সমগ্ৰ অঞ্চল ঘেৰি ধৰিছে আৰু বিস্ফোৰণৰ আঁৰত কোন জড়িত হৈ আছে সেই বিষয়ে তদন্ত বৰ্তমান চলি আছে। সমগ্ৰ অঞ্চলৰ CCTV ফুটেজ তেওঁলোকে নিৰীক্ষণ কৰিছে। ঘটনাৰ তদন্তৰ কেনেদৰে সংগত হ'ল, কোনে সংগত কৰিলে, তদন্তৰ পাছত প্ৰকৃত ঘটনা কোনে সংগত কৰিলে জানিব পৰা যাব। আমি নিশ্চয় কৈ আছো, ভয়ংকৰ আক্ৰমণৰ ঘটনা শান্তি সমদলৰ মাজতেই এই ভয়ংকৰ ঘটনা এতিয়া সমগ্ৰ পাকিস্তান কঁপাই গৈছে। নিশ্চয় দেখিছো ভয়ংকৰ আক্ৰমণৰ ঘটনা সংগত হৈছে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ কাবাল চহৰত অনুষ্ঠিত হোৱা শান্তি ৰেলীত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই পৰ্যন্ত বিস্ফোৰণত 7জন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। 18জনতকৈও অধিক লোক আহত হৈ পৰিছে আৰু আহতসকলক তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে, লৈ যোৱা হৈছে, য'ত কেইবাগৰাকী অৱস্থা অতিকৈ বেয়া বুলি জানিব পৰা গৈছে। কেইবাগৰাকী অৱস্থা অতিকৈ বেয়া, তেওঁলোক সংকটজনক অৱস্থাত আছে। স্মাৰ্ট আমন জিৰ্গা নামৰ এটা স্থানীয় পৰিষদ আছিলে, সেই পৰিষদৰ ফালৰ পৰা অঞ্চলটোত শান্তি সম্প্ৰীতি আৰু হিংসা বন্ধ কৰাৰ দাবীত তেওঁলোকে ৰেলীৰ আয়োজন কৰিছিলে আৰু সেই সময়তে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে।